হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক এটা বিশেষ কথাৰ কাৰণে ভিডিঅ'টো দেখুৱাবলৈ লৈছোঁ। এইখন বাগান, চাহৰ বাগান, এখন সুন্দৰ চাহৰ বাগান আপোনালোকে দেখিবলৈ পাইছে। কিন্তু এই চাহ বাগানৰ এই অংশটোত যে আপোনালোকে পাত অহা নাই, ভালকৈ মন কৰক। এই অংশটোত পাত অহা নাই। এই অংশটোত পাত নহাৰ মূল কাৰণটো হ'ল সাঁচি গছ। এয়া চাওক, কাষে কাষে সাঁচি গছ। চাহ বাগানৰ মাজত বা কাষত সাঁচি গছ লগালে ভাল নহয়। আপুনি মন কৰক, এই পাতখিনি ছিঙিব হৈ গ'ল। এতিয়া 1 কেজি পাতৰ দাম 50 টকা। কেঁচা পাতৰ দাম এতিয়া প্ৰথমাৰ্ধত 50 টকা হ'ব। আৰু এই অংশটোত, এই অকণমান অংশতে আপোনালোকে চাওক, কমচে কম 10 কেজি পাত ওলাব। 10 কেজি পাতত 500 টকা। কিমান লছ হৈছে, এই মানুহজনৰ কিমান লছ হৈছে। ইফালে আপুনি চাওক, এইফালে আৰু এটা লাইন দেখিছে। সেই লাইনটো কাষে কাষে কি হৈছে চাওকচোন। এয়া চাওক, সাঁচি গছৰ দাঁতিয়ে দাঁতিয়ে পাত নাই। এয়া বহুত দূৰলৈকে আপুনি দেখি আছে। মই অকণমান জুম কৰি দেখুৱাইছোঁ। এই চব পাত নাই, এইখিনি পাত নাই। এয়া দাঁতিয়ে দাঁতিয়ে, সাঁচি গছৰ দাঁতিয়ে দাঁতিয়ে এইখিনি পাত নাই। গতিকে আপোনালোকক এটা কথাই অৱগত কৰিব খুজিছোঁ যে এই সাঁচি গছবিলাক হৈছে ঠিকে আছে। এই সাঁচি গছবিলাক হৈছে ঠিকে আছে। এই সাঁচি গছবিলাকত প্ৰচুৰ টকা পাব, মই নাপাব বুলি কোৱা নাই। কিন্তু কি হ'ব, ইয়াত 100 জোপা সাঁচি গছ আছে। এই 100 জোপা সাঁচি গছে আপোনাৰ 30 বছৰ এই বাগানখনক ক্ষতি কৰি থাকিব। গতিকে আপোনাৰ বহুত বেয়া লাগিব, কাৰণ এই কেইটামান সাঁচি পুলিৰ কাৰণেই আপোনাৰ বাগানখনৰ পাত একেবাৰে এয়া চাওক কমি যাব। এয়া কমি গৈছে। আৰু সাঁচি পুলি এয়া ৰুইয়ে আছে, হৈয়ে আছে চাওক। কিন্তু মানুহজনে লাহে লাহে কথাটো বুজি পালে, দেৰিকৈ বুজি পালে। দেৰিকৈ বুজি পোৱাৰ কাৰণে কি কৰিছে আপুনি চাওক, হয় সিটো পাৰে কিন্তু সাঁচি গছ নাই। সিটো পাৰে সাঁচি গছ নাই। লাহে লাহে সাঁচি গছবিলাক কাটি কাটি বিক্ৰী কৰি আহি আছে। এইখিনি গছ, এইখিনি সঁচটো ভালেই আছিল, কিন্তু ইয়াত কেইটামান বেমাৰ আছে। সেইটো চাওক, আমৰলি পৰুৱা। দেখিছেনে? এই যে দৌৰি দৌৰি অহা যোৱা কৰি আছে, এইবিলাক আমৰলি পৰুৱা। এই আমৰলি পৰুৱাবিলাকেও সাঁচি গছত বিস্তৰ ক্ষতি সাধন কৰে। তাৰোপৰি এই সাঁচি গছবিলাকত আছে আপোনাৰ মেজাৰলি পৰুৱা। এইজোপাটো আপুনি চাওক, এয়া আমৰলি পৰুৱা। আৰু এই আমৰলি পৰুৱাৰ মাজে মাজে কিছুমান গছত আছে মেজাৰলি পৰুৱা। মেজাৰলি পৰুৱাটো কেতিয়া হয়, যেতিয়া সাঁচি বাগানৰ মাজত আপোনাৰ নিম গছ থাকে, তেতিয়া আপোনাৰ সেই মেজাৰলি পৰুৱাটোৱেও সাঁচি গছ নষ্ট কৰে। যে কি নহওক, আজি ভিডিঅ'টো সাঁচি গছৰ লগত এটাই সম্পৰ্ক আছে, যে যদি আপুনি বাগান কৰে, তেতিয়া বাগানৰ কাষতেই হওক বা বাগানৰ মাজতেই হওক, আপুনি সাঁচি গছ কেতিয়াও থাকিবলৈ দিব নালাগে। এয়া চাওক, য'ত আপুনি সাঁচি কৰে সাঁচিয়েই কৰিব, য'ত আপুনি বাগান কৰে বাগানেই কৰিব। বেছি দীঘলীয়া নকৰোঁ। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ। লাইক কৰিব, কমেণ্ট কৰিব। আপোনাক এনেকুৱা ভিডিঅ' দি থাকিম। আকৌ এবাৰ দেখুৱাইছোঁ চাওকচোন, কেনেকৈ সাঁচি গছ থকা অঞ্চলটোত পাত অহা নাই। সেয়া চাওকচোন, একেবাৰে শুকাই খৰখৰীয়া হৈ আছে। আহিব, কিন্তু নহাকৈ নাথাকে। বৰষুণ পোৱাৰ লগে লগে তাত পাত আহিব, কিন্তু পাতটো অলপ সেৰেঙা হ'ব। এই চাওক, কিমান সুন্দৰ বাগান, কি ধুনীয়াকৈ পাত আহিছে। হেল্ল' বন্ধু, অশেষ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইমানতে
সামৰণি মাৰিলোঁ। আকৌ লগ পাম। ধন্যবাদ।